বিটিআৰৰ বাজেট অধিৱেশন আৰম্ভ Council budget for the financial year 2024-25 after the historic signing of Bodo Peace Accord on the 27th January 2020 the subsequent formation of our UPPL BJP government this budget for the financial year 24-25 is our fourth budget 2004 কোটি 62,27,000 টকাৰ বাজেট সদনৰ মজিয়াত দাখিল প্ৰমোদ বড়োৰ and what an auspicious time it is to present this budget with the underlying themes vibrant BTR mission 24-25 this people-centric approach envisages governance from the root to the top it seeks to empower our grassroots institutions process and voices which were neglected with impunity during the previous government's rules. Budget kon haisokor aikha birodhe. Eta kuno ba eta rajnitik mane dolok dokharok koli pelai apnaloke mane BTC je bhal kaam koribo bicharise etu ketiao nohoy. কোকৰাঝাৰ চহৰৰ বদোফা নগৰস্থিত বেটিয়াৰ বিধান পৰিষদীয় ভৱনত আজি অৰ্থাৎ মঙলবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে বেটিয়াৰ বাজেট অধিৱেশন অধ্যক্ষ কাতিৰাম বড়োৰ অধ্যক্ষতাত অনুষ্ঠিত বাজেট অধিৱেশনৰ প্ৰথম দিনা বেটিয়াৰ প্ৰধান তথা বিত্ত বিভাগৰ দায়িত্বত থকা প্ৰমোদ বড়োৱে 2024-25 বিত্তীয় বৰ্ষৰ বাবে 2004 কোটি 62,27,000 টকাৰ বাজেট সদনৰ মজিয়াত দাখিল কৰে Honorable members of this August House will have been allotted the EM and MCLA quarter, which has been built with an infrastructure development grant to the tune of approximately 100 crore. I believe that this facility will greatly enhance our collective work culture and productivity. My house of Koboloi pai anandito hoisu. যে নেক্সট উইন্টাৰ সিজনৰ আগে আমাৰ EM MCLA কোৱাৰ্টাৰ টু কমপ্লিট হ'ব আৰু সকলো নতুন কোৱাৰ্টাৰত থাকিবলৈ পাৰিব Honorable Speaker sir I am also happy to announce the near complete renovation of the Bodoland Guest House at Chennai it will be shortly open and dedicated for the service of our people our public from BTR 19 জুনত সদনৰ মজিয়াত উক্ত বাজেটৰ ওপৰত আলোচনা আৰু যুক্তি তৰ্ক অনুষ্ঠিত হ'ব ইয়াৰ পিছতে বাজেটখন সদনৰ সৰ্বসন্মতি মৰ্মে গৃহীত কৰা হ'ব 25 ৰ বাবে 800 crore বাজেট লোৱাইছে এবাৰ বিভিন্ন হিতানত আৰু কিছুমান ফ্লেগশিপ প্ৰগ্ৰাম আছে এই ফ্লেগশিপ প্ৰগ্ৰামৰ আমাৰ চাইল্ড ৰাইটৰ ওপৰত আছে অমনৰ ওপৰত লোৱাইছে গ্ৰীণ বডলেণ্ড মিছন হিচাপে লোৱাইছে আৰু চেণ্ট্ৰেল ষ্টেট স্পন্সৰ ফাণ্ড কিছুমান আছে সেইবোৰৰ ওপৰত কিছু এক্সট্ৰা বাজেট লোৱাইছে অহাকালি আমাৰ সম্পূৰ্ণ বাজেটৰ ডিছকাশ্যন হ'ব অহাকালি আপোনালোকে ডিটেইলছ গম পাই আজি বাজেট যেটো প্লেস কৰিছে তো মেইন ফোকাসটো কি আছে বাজেট মেইন ফোকাসটো আমাৰ লাইভলিহুড মিছনটো আছিল মেইন ফোকাস নেক্সট আমাৰ যিবোৰ বিটিআৰ ৰেকৰ্ড হৈছিল বিটিআৰ ৰেকৰ্ডৰ দফাবোৰ কিমানখিনি আগবাঢ়িলে আৰু বিটিআৰ ৰেকৰ্ডৰ যিবোৰ ইনফ্ৰাষ্ট্ৰাকচাৰ যিবোৰ চুক্তি আছিলে যিবোৰ ইস্যু আছিলে সেইবোৰৰ কিমানখিনি কাম আগবাঢ়িছে আৰু কিমানখিনি ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাম হৈ আছে সেইবোৰৰ ওপৰত আমাৰ উল্লেখ আছিলে লগতে স্পেচিয়েল কিছুমান বিটিআৰ ফ্লেগশিপ প্ৰগ্ৰাম বুলি লোৱা আছে আপোনালোকক মই ক'লোঁ যে বিটিআৰ গ্ৰীণ বিটিআৰ মিছন আমাৰ বিটিআৰখনক গ্ৰীণ ৰখাৰ বাবে প্ৰদূষণ মুক্ত কৰাৰ বাবে প্লাষ্টিক বৰ্জন কৰাৰ বাবে এনেকুৱা ধৰণৰ কিছুমান মিছন ঠিক চাইল্ড ৰাইট চাইল্ড অধিকাৰ চাইল্ডৰ শিক্ষা ড্ৰপ আউট ষ্টুডেণ্ট নোহোৱা কৰা মানে আৰু মহিলাসকলৰ ভেৰিয়াছ টাইপছ অফ ট্ৰেইনিং প্ৰগ্ৰাম আৰু তেওঁলোকক এংগেজ কৰা ইনভলভ কৰা তেওঁলোকৰ যি এনাৰ্জি আছে তেওঁলোকৰ যিটো এই আছে কি কয় কেপাচিটি বিল্ডিং এইবোৰ ডেভেলপ কৰাৰ কাৰণে তেনেকুৱা ধৰণৰ বিভিন্ন আঁচনি লোৱা হৈছে স্পেচিয়েল স্কিম লোৱা হৈছে বিটিআৰ ফ্লেগশিপ প্ৰগ্ৰাম উল্লেখ্য যে শাসকীয় পক্ষই বাজেটখন বেটিয়াৰবাসী জনসাধাৰণৰ হিত হ'ব বুলি দাবী কৰাৰ বিপৰীতে বিৰোধী দলপতি তথা বিপিএফৰ পাৰিষদ দেৰহাছাত বসুমতাৰীয়ে বাজেটখন হাস্যকৰ বুলি মত ব্যক্ত কৰিছে
নিউ এক্সপেন্ডিচাৰটো বেছি মানে ক্যাপিটাল এক্সপেন্ডিচাৰটো কম তো আমাকতো বিটিসিক লাগে ৰেভিনিউ এক্সপেন্ডিচাৰটো বেছি লাগে ক্যাপিটাল এক্সপেন্ডিচাৰটো লাগে মানে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টটো হ'ব লাগে আৰু ৰেভিনিউ এক্সপেন্ডিচাৰ মানে গ্ৰেণ্ড সি নাই বিটিসিৰ টকাটো বেছি গ্ৰেণ্ড সি নিডত খৰচ কৰিব বিচৰা দেখা গৈছে যেনেবা এডুকেশ্যন ডিপাৰ্টমেণ্ট 100% মানে ৰেভিনিউ এক্সপেন্ডিচাৰ দেখুৱাইছে তো তেতিয়াহ'লে বিটিসি এডুকেশ্যন ডিপাৰ্টমেণ্টত কোনো এটা স্কুল বিল্ডিং বা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট নহ'ব বুলি আমি ধৰি লৈছোঁ এনেকুৱা বহুত ডিপাৰ্টমেণ্ট আছে যিটো ৰেভিনিউ এক্সপেন্ডিচাৰটো বেছি দেখুওৱা হৈছে আৰু ক্যাপিটেল এক্সপেন্ডিচাৰ মানে প্ৰভিশ্যনটো কম ৰাখিছে ইয়াৰ ওপৰত আমি ৰাখিম আৰু এটা মানে হাস্যকৰ কথা যে RNB চিভিল হস্পিটালটো যেনেকৈ আছে সেনেকৈ থাকিব বুলি তেওঁলোকে আজিৰ পবিত্ৰ সদনতো কৈছে কিন্তু ইতিমধ্যে জইণ্ট ডিৰেক্টৰ আৰু আমাৰ সুপাৰিনটেণ্ডেণ্ট অফ RNB চিভিল হস্পিটাল ইতিমধ্যে শিফটিঙৰ অৰ্ডাৰ দি পেলাই 6টা মানে ডিপাৰ্টমেণ্ট ইতিমধ্যে শিফটিং কৰিলে আৰু বাকি টকা যিটো ডিপাৰ্টমেণ্ট এইটো গ্ৰেজুৱেলি শিফটিং হ'ব বুলি ইতিমধ্যে অৰ্ডাৰত লিখা আছে সেইটো তেওঁলোকৰ বক্তব্য আৰু যিটো মানে চৰকাৰী কাম সেইটোত মানে মিল নাই দেখা গৈছে এইটো আমি অহাকালি তীব্ৰ বিৰোধিতা কৰিম আৰু আজিৰ আপোনালোকৰ জৰিয়তে আমি সেইটোৱে তেওঁলোকক কৈছোঁ যে আপোনালোকে খালি মুখত কিয় কয় কামতো যিকো মুখত কৈছে সেইটোকে কৰিলে ভাল হয় তো আপোনালোকে RNB চিভিল ব্যৱস্থা যেনেকৈ আছে সেনেকৈ থাকিব বুলি কৈছে কিন্তু আপোনালোকে আজিৰ দিনত মানে যিটো ডিপাৰ্টমেণ্ট এই ডিপাৰ্টমেণ্টক শিফটিং কৰি আছে আৰু অলৰেডি RNB চিভিল হস্পিটাল ইজ এমালগেটেড উইথ দ্য চিভিল মেডিকেল কলেজ এণ্ড হস্পিটাল তাৰ লগত অলৰেডি এমালগেটেড হৈ গৈছে ইয়াৰ যিটো ষ্টেটাছ কম মেইনটেইন কৰক RNB চিভিল হস্পিটালে যেনেকৈ আছিলে যেনেকৈ ৰাইজক সেৱা কৰিছিলে যেনেকৈ আমাৰ ডক্টৰ আমাৰ ষ্টাফবিলাক আছিলে নাৰ্ছবিলাক আছিলে মেডিকেল ষ্টাফবিলাক যেনেকৈ আছিলে সেনেকৈ ৰাখক আৰু তেওঁলোকে কৈ আছে যে মানে মেডিকেল কলেজ সেকেন্ড বেচ এডমিশন এপ্ৰুভেল হৈছে এতিয়া বোলে তেওঁলোকৰ বোলে পেচেণ্ট দেখুৱাব লাগে আৰে ভাই আপোনালোকে মেডিকেল কলেজখন হোৱাত আমি সবে খুশি হৈছোঁ আৰু মেডিকেল কলেজ উন্নতি কৰাৰ কাৰণে সবৰে দায়িত্ব আছে আমাৰো দায়িত্ব আছে কিন্তু মেডিকেল আমাৰ RNB চিভিল হস্পিটালৰ পেচেণ্ট লৈ পেলাই মেডিকেল কলেজৰ মানে নেশ্যনেল মেডিকেল এছ'চিয়েশ্যনৰ মানে এপ্ৰুভেল পাব লাগে সেই কথাটো মেডিকেল কলেজ 1 বছৰ হৈ গ'ল খোলাটো আজিলৈকে ভালকৈ কিয় ট্ৰিটমেণ্ট কৰিব পৰা নাই আজিলৈকে বিচনা পত্ৰ আজিলৈকে ভালকৈ কিয় ট্ৰিটমেণ্ট কৰিব পৰা নাই আজিলৈকে কিয় ডক্টৰ এপইণ্টমেণ্ট দিব পৰা নাই আজিলৈকে কিয় ইয়াত নাৰ্ছিং ষ্টাফ ইয়াত মানে অপাৰেশ্যনেল যিটো মানে ইনষ্ট্ৰুমেণ্ট ইয়াত কিয় ইনষ্টলমেণ্ট কৰিব পৰা নাই আপোনালোকে মেডিকেল কলেজখন কোৱালিটি থকা এটা মেডিকেল কলেজ কৰকচোন এটা এটা কোৱালিটি থকা হস্পিটেল খোলক তেতিয়া হাজাৰ বেমাৰ অকল কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পৰা নহয় গোটেই অসমৰ পৰা ইয়াত বেমাৰী ট্ৰিটমেণ্ট কৰিবলৈ আহিব ইয়াত যে পেচেণ্টৰ পাৰ্চেণ্টেজ দেখুৱাবৰ কাৰণে এটা মেডিকেল কলেজখন আপোনালোকে শিফটিং কৰিব আৰু ৰাইজৰ আগত ক'ব শিফটিং কৰা নাই RNB চিভিল হস্পিটাল যেনেকৈ আছে সেনেকৈ থাকিব সেইটো কেতিয়াও নহয় এটা কোনোবা এটা ৰাজনৈতিক মানে দলক দোষাৰোপ কৰি পেলাই আপোনালোকে মানে বিটিচিৰ যে ভাল কাম কৰিব বিচাৰিছে এইটো কেতিয়াও নহয় আজি বাজেট অধিৱেশনত BTR-ৰ প্ৰায়ভাগ কাৰ্যবাহী সদস্য আৰু পৰিষদসকল উপস্থিত আছিল ব্যুৰ' ৰিপৰ্ট দৈনিক অগ্ৰদূত ডিজিটেল